মালা অসম কৰি অসমৰ কৃষিভূমি উৰ্বৰা কৰি অসমৰ অৰ্থনীতি টনকিয়াল কৰি অসমক বিশ্বৰ বুকুত এক আগস্থানীয় ৰাজ্য হিচাপে গঢ় তুলিবৰ বাবে মিয়াসকলৰ অৱদান অনবদ্য, এই কথা স্বীকাৰ কৰিবই লাগিব। আজি বিভিন্ন সময়ত আমি দেখিছো যে চুলাই, আপোনালোকে চুলাই চিনি পায় নে? চুলাই, মুছলমান মানুহে চুলাই চিনি নাপায়। চুলাই চিনি পায় কোনোবাই? চুলাই নাজানে? বড়ো সমাজৰ মানুহ, আপোনালোক বড়োসকলৰ লগত থাকে, চুলাই চিনি পাব লাগে। উজনি অসমৰ একাংশ গেৰুৱা শিবিৰৰ ভিত্ত, উজনি অসমৰ একাংশ গেৰুৱা শিবিৰৰ গোলাম অন্ধভক্ত, যিসকলে ৰাতিপুৱাই চুলাই সেৱন কৰে, যিসকলে ৰাতিপুৱাই গোমূত্ৰ সেৱন কৰে, গোবৰ মূৰত লেপি, সেইসকল এতিয়া নিশাৰ অন্ধকাৰত ওলাই পৰিছে মিয়া খেদা অভিযানত, মিয়া হাটা অভিযানত। মিয়া পথাৰত গজা ঘাঁহ নহয় যে উফাৰি তোমালোকে পেলাই দিব পাৰিবা। মিয়া আকাশৰ পৰা পৰা নাই, মিয়া পাহাৰ বগাই অসমলৈ অহা নাই, মিয়া মাটি ফুটি ওলোৱা নাই। ভাৰত ভূমিৰ সৈতে মিয়াৰ যি সম্পৰ্ক, মিয়াৰ যি সম্পৃক্ততা, সেয়া ইতিহাসে সাক্ষী দিব। আজি মূল মানুহৰ, নিৰ্যাতিত মানুহৰ ইতিহাস যদি তোমালোকে অধ্যয়ন কৰা, তোমালোকে দেখিবা মই গৰ্বিত এজন মুছলমান, মই গৰ্বিত বাঙালী মুছলমান, যিয়ে ক'ব পাৰো মোৰ পূৰ্বপুৰুষৰ তেজ এই মাটিৰ সৈতে আছে। মোৰ পূৰ্বপুৰুষ ভাৰত ভূমিৰ বাসিন্দা, অখণ্ড ভাৰত ভূমিৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ মানুহবোৰ প্ৰব্ৰজন কৰিছিল কেৱল মাত্ৰ পেটৰ তাগিদাত। তেওঁলোকে পাহাৰ বগাই কোনোবা দেশৰ ৰজাৰ ভাবুকি পাই এই দেশলৈ অহা নাছিল। মোৰ ইতিহাস তোমালোকে কি জানা? মোৰ ইতিহাস তোমালোকে অধ্যয়ন কৰিবলৈ শিকা। কেৱল দুজনমান শ্ৰমিকক এটা অঞ্চলৰ পৰা ভাবুকি দি খেদি পঠিয়ালে মিয়া শেষ হৈ নাযায়। মিয়া এটা হত্যা। লাফিকুল ইছলামক হত্যা কৰা হৈছে, তাৰ পিছত তাতকৈ দুগুণ শক্তিশালী হৈছে ABMC। মই ধন্যবাদ দিছো ABMCৰ শক্তিশালী হত্যা। তেওঁলোকে ভাবিছিল লাফিকুল ইছলামক হত্যা কৰিলেই এই মিয়া শেষ হৈ যাব, ABMCৰ হত্যা শেষ হৈ যাব, মিয়া সংগ্ৰাম শেষ হৈ যাব, কিন্তু নহল। আজি দুগুণ উৎসাহেৰে মিয়া আগবাঢ়িছে। আমি সংগ্ৰাম বিচৰা নাই, আমি সাম্প্ৰদায়িকতাৰ ৰাজনীতি বিচৰা নাই, আমি অসমখন শস্য শ্যামলা হোৱাটো বিচাৰিছো। ওপৰত হোৱা নিৰ্যাতনৰ সময়ত মৌন হৈ বহি থাকে। মই দুখ পাওঁ, মই লাজ পাওঁ, এটা জনগোষ্ঠীৰ ওপৰত ধৰ্মীয় মানুহ যিসকল আছে, তেওঁলোকৰ ধৰ্ম কেৱল ইছলাম হোৱাৰ বাবে, তেওঁলোক মুছলমান হোৱাৰ বাবে এই জনগোষ্ঠীটোৰ ওপৰত বিগত সময়ছোৱাত বিভিন্ন ৰাজনৈতিক দলে যি ধৰণে নিৰ্যাতন কৰি আহিছে, সেই নিৰ্যাতনৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় সমাগত হৈছে। আজি উচ্ছেদক লৈ গোটেই অসমত নতুন ৰাজনীতি হৈছে। গৰাখহনীয়াত আক্ৰান্ত ভূমি শ্বহীদ লাফিকুল ইছলাম অসমৰ এটা হত্যা আছিল, সেই কথা সকলোৱে একেমুখে স্বীকাৰ কৰে। বিগত 2017 চনৰ আজিৰ দিনটোত দুষ্কৃতিকাৰীৰ গুলী বুকুত পাতি স্বদেশ আৰু স্বজাতিৰ হকে প্ৰাণ আহুতি দিয়া লাফিকুল ইছলামৰ বাবে আজিৰ এই সভাৰ পৰাই তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে ওপৰৱালাই যেন তেখেতক জান্নাত নসিব কৰে, তাৰ বাবে দোৱা বিচাৰিছো। আজি যিখিনি ব্যক্তি ইয়াত উপস্থিত আছে, প্ৰতিজন ব্যক্তিয়ে অসম তথা অসমীয়া এই শব্দ দুটাৰ সৈতে সম্পৃক্ত আৰু আজি অসমৰ বাস্তৱ পৰিস্থিতি সম্পৰ্কে নিশ্চয় অনুধাৱন কৰিব পাৰিছে। সংখ্যালঘু মুছলমান, বাঙালী মুছলমান অথবা মিয়া, যি নামেৰে নামাকৰণ কৰা নহওক কিয়, এই জনগোষ্ঠীটো, এই ধৰ্মীয় সংখ্যালঘু মানুহখিনিক পৰিকল্পিতভাৱে বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি